আমি সুপারি সিন্ডিকেটৰ কথা শুনিছিলো, গাহৰি সিন্ডিকেটৰ কথা শুনিছিলো, আৰু কি বুলি কয় মুৰ্গী ব্ৰইলাৰ মুৰ্গীৰ সিন্ডিকেটৰ কথা শুনিছিলো। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ শাসন কালত বিটিচিত এতিয়া নতুন সিন্ডিকেট এটা হৈছে, এটো হল কিতাপৰ সিন্ডিকেট। যি লিগেল নোটিছ প্ৰমোদ বড়ো চৰকাৰৰ এগেইনষ্টত আহিছে বিজয় গৌৰ ডাঙৰীয়াৰ দ্বাৰা, এই লিগেল নোটিছত ভাইস চেঞ্চেলৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নাম আহিছে, ডিৰেক্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডিৰেক্টৰৰ নাম আহিছে, প্ৰিন্সিপাল সেক্ৰেটাৰীৰ নাম আহিছে, সেক্ৰেটাৰীৰ নাম আহিছে, আৰু প্ৰায় 32খন কলেজৰ প্ৰিন্সিপালৰ নাম আহিছে। যে ইয়াতে ডাইৰেক্টলি লিখা আছে সিন্ডিকেটৰ জৰিয়তে কিতাপৰ সাপ্লাই দিয়া হৈছে। যে প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাকালি কোৱা শুনিছো একোৱে হোৱা নাই বুলি। এই প্ৰমোদ বড়ো ডাঙৰীয়াই কিদৰে ক'ব পাৰে একো হোৱা নাই বুলি? তেওঁৰ নাকৰ তলত কি ঘটি আছে চাওক আপোনাৰ। তেওঁৰ নাকৰ তলত যি তেওঁৰ সেক্ৰেটাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেক্ৰেটাৰী নেক্সট টু হিম, তেওঁ 40 লাখ টকা লৈছে 2 এপ্ৰিল 2025 তাৰিখে 12:41 PM তেওঁৰ ৱাইফে ৰিচিভ কৰিছে টকাটো ৰাহুল জৈনৰ পৰা, আৰু লগতে 5 এপ্ৰিল তাৰিখে 60 লাখ টকা ৰিচিভ কৰিছে অমৰজ্যোতি বৰ্মন, তেওঁৰ সেক্ৰেটাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেক্ৰেটাৰী। মানে 40 লাখ আৰু 60 লাখ মুঠ 1 কোটি টকা কেছ ৰিচিভ কৰিছে। কিমান ভয়ানক কাণ্ড হৈছে এই লিগেল নোটিছত, সেই কথা উত্থাপন কৰা আছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ আছে একো হোৱা নাই তেওঁৰ চৰকাৰত, তেওঁৰ ডিপাৰ্টমেণ্টত হৈ আছে। আৰু কি হৈছে, আৰু যি ডিৰেক্টৰ, এই ডিৰেক্টৰে প্ৰিন্সিপাল সেক্ৰেটাৰীক টকা দিব লাগিব বুলি একবাৰ 6 লাখ টকা লৈছে, একবাৰ 5 লাখ টকা লৈছে, ঘুষ হিচাপে কমিশন হিচাপে লৈছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে তেওঁৰ ডিপাৰ্টমেণ্টত একো হোৱা নাই। আৰু চাওক আপোনাৰ এই যিটো কিতাপৰ যিটো কেলেংকাৰী হল 4 কোটি টকাৰ কেলেংকাৰী, এই কেলেংকাৰীত আপোনাৰ যি কুশল কলিতা বুলি আপোনাৰ লাইব্ৰেৰিয়ান ইনভলভ হৈ আছে। আৰু এই যে 4 কোটি টকাৰ যে হল, গভৰ্ণমেণ্ট নিয়ম মতে কি 50 লাখতকৈ অধিক টকাৰ যদি সাপ্লাই ল'ব লগা হয় তেতিয়াহ'লে টেণ্ডাৰ কৰিব লাগিব। কিন্তু টেণ্ডাৰৰ ৰুল ফলো কৰা নাই, মানে কোনো ধৰণৰ ৰুল ফলো নকৰাকে প্ৰমোদ বড়ো ডাঙৰীয়াই এই কৰিছে। পাতে পাতে আপোনাৰ ভীষণ গভীৰ কথা, ষড়যন্ত্ৰমূলক কথা কৰা হৈছে। আৰু তাতকে গভীৰ হাৱালা হৈছে বুলি কৈছে। হাৱালাৰ জৰিয়তে মানে কি, পইচা চৰকাৰী টকা গৈ আকৌ ঘূৰি আহিছে কাবাৰ হাতত। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে একো নাই হোৱা, তেওঁৰ নাম ইয়াতে অহা নাই, কিন্তু তেওঁ মনে মনে আছে বুলি, তেওঁৰ নাম উল্লেখ থকা নাই বুলি তেওঁ বাচিব বুলি ভাবিব নালাগে। ইয়াতে কি উল্লেখ কৰিছে, যদি ভালকে ইনকুৱাৰী হয় তেতিয়াহ'লে হাই ৰেংকিং অথৰিটিজ ইনভলভ আছে বুলি ইয়াতে উল্লেখ আছে। এতিয়া কওক, প্ৰিন্সিপাল সেক্ৰেটাৰীৰ নাম উল্লেখ আছে, সেক্ৰেটাৰীৰ নাম উল্লেখ আছে, তাৰ পিছতো কৈছে হাই ৰেংকিং অথৰিটি। বিটিচিত প্ৰিন্সিপাল সেক্ৰেটাৰীৰ ওপৰত আৰু হাই ৰেংকিং অথৰিটি কোন আছে? গতিকে ইয়াৰ তদন্ত হ'ব লাগে আৰু সব ইয়াতে ফচিব লাগে। আৰু শেষত এই যি আপোনাৰ কেলেংকাৰী 4 কোটি টকাৰ কিতাপৰ যি সিন্ডিকেট প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰত আৰম্ভ হ'ল, ইয়াতে কোন ভুক্তভোগী কোন? যিমান কলেজ আছে, আজি এই কলেজবিলাক বদনাম হ'ল, বড়োলেণ্ড ইউনিভাৰ্চিটি কিমান বেয়াকে বদনাম হ'ল, আৰু ভুক্তভোগী কোন? ইউনিভাৰ্চিটি। কি কৰা হৈছে, ছাত্ৰ ছাত্ৰীসকলক 500 টকাৰ কিতাপ পাইৰেটেড কৰি ব্লেক লিষ্টেড মানুহৰ দ্বাৰা সাপ্লাই কৰোৱা হৈছে। আৰু এটা কিতাপ, যি কিতাপৰ মূল্য 500 টকা, মাত্ৰ 500 টকা, সেই কিতাপ 15,000 টকাকে কিনা হৈছে। কিমান কেলেংকাৰী হ'ব? মূলতঃ ইয়াৰ পৰা স্পষ্ট যে প্ৰমোদ বড়ো ডাঙৰীয়াই এই বিষয়টো নাজানো বুলি ক'লে নহ'ব। তেওঁ কি চিনি পায় নেকি? এই ৰাহুল জৈনহঁতক তেওঁ চিনি পায় নেকি? এই যে পইচা 4 কোটি টকা, কিমান টকা তেওঁলোকে খালে আৰু কিমান টকা ভাগ বতৰা হ'ল? যি ৰাইজৰ টকা, ষ্টুডেণ্টৰ টকা, কলেজৰ টকা, এইবিলাক কিদৰে ভাগ বতৰা কৰা হ'ল, ইয়াৰ বিতং তথ্য বিটিচিৰ ৰাইজক দিব লাগিব। অন্যথা তেওঁ বাচি যাব নোৱাৰে। ধন্যবাদ।